আপুনি বাৰু টকাই কথা কোৱা শুনিছেনে? নিশ্চয় নাই শুনা। কিন্তু টকাই কথা কয়, শুনা নাযায় ঠিকেই, কিন্তু দেখা নিশ্চয় যায়। দাম চাই কেতিয়াও বস্তুৰ গুণাগুণ নিৰ্ধাৰণ নকৰিবা। নুপুৰৰ দাম 1000 টকা হ'ব পাৰে, কিন্তু তাৰ স্থান সদায় ভৰিত। কিন্তু ফুটৰ দাম 1 টকা হ'ব পাৰে, তাৰ স্থান সদায় কপালত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোকে নধৰে, কিন্তু মিঠাত সদায় পোক লাগে। সৰু পৰুৱাইও এৰি নিদিয়ে, তথাপি মানুহে মিঠাহে বেছি খায়। মমবাতি জ্বলাই মৃত মানুহক স্মৰণ কৰা হয় আৰু সেই মমবাতি নুমাই জন্মদিন পালন কৰা হয়। মানুহৰ এটা আচৰিত স্বভাৱ, মানুহে কেতিয়াও চিধা পথ ভাল নাপায়, বেকা পথেৰে যোৱাত বেছিভাগেই আগ্ৰহী। সেয়েহে মদ বিক্ৰেতাই কাৰো ওচৰলৈ গৈ মদ বিক্ৰী কৰিব নালাগে। কোনোবা গোপন স্থানত থাকিলেও মানুহে খুচৰি উলিয়ায়, কিন্তু গাখীৰ বিক্ৰেতাৰ ওচৰলৈ কোনো নাহে, সেয়েহে ঘৰে ঘৰে যায়। মানুহে গাখীৰ বিক্ৰেতাক সদায় এটা কথা কয়, গাখীৰত পানী মিহলোৱা নাইতো, কিন্তু মদত সদায় পানী মিহলাইহে খায়। আপুনি কাৰোবাক জানোৱাৰ বুলি গালি পাৰি চাবচোন, পাৰিলে আপোনাক দুচাত লগাব, কিন্তু সিংহৰ পোৱালি বুলি ক'বচোন, বুকু ফিন্দাই আহিব। কিন্তু মানুহে পাহৰি যায় যে দুইটাইতো পশুৱে হয়। সেয়েহে মানুহ বৰ আচৰিত। মানুহৰ মুখেই হ'ল একমাত্ৰ স্থান য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। আজিকালি সম্পৰ্কবোৰ পাপৰৰ নিচিনা, জুই যদি বেছি হয় জ্বলি পৰি যায়। সময়ৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া পৰীক্ষা শেষ হ'বলৈ 10 মিনিট থাকে। যেতিয়া মানুহে কোনো ভুল সম্বন্ধ গঢ়ি তোলা বুলি গম পায়, তেতিয়াহে বুজি পায় অকলে থকাৰ মূল্য কিমান। আপুনি যদি কোনোবা দুজনক একেলগে ভাল পাইছে, তেন্তে প্ৰথমজনতকৈ দ্বিতীয়জনকহে আপুনি বেছি ভাল পায়। আপুনি যদি প্ৰথমজনক ভাল পালেহেঁতেন, তেতিয়া দ্বিতীয়জনৰ কোনো প্ৰয়োজনেই নাই। আৰু ইয়াৰ পিছতো যদি আপুনি আন কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিছে, তেন্তে প্ৰথমতে আপুনি আপোনাৰ চৰিত্ৰ ঠিক কৰক, তাৰ পিছতহে কাৰোবাক ভাল পাব। জীয়াই থাকিলে বদনামটো পাবই, কাৰণ মৃত মানুহক শত্ৰুৱেও প্ৰশংসা কৰে। আপোনাৰ মনটোৱেই হৈছে সেই স্থান য'ত দেৱতা আৰু দানৱ দুয়োটাই একেলগে বাস কৰে। নিজৰ পত্নীৰ মূল্য তেতিয়াহে বুজিব যেতিয়া আপুনি বেমাৰত বিচনাতে পৰি থাকিব। সেই সময়ত পত্নীৰ বাহিৰে আন কোনো নাথাকিব আপোনাৰ কাষত, কাৰণ একমাত্ৰ পত্নীয়ে হৈছে আপোনাৰ সকলোতকৈ ডাঙৰ শুভাকাংক্ষী, যিয়ে আপোনাৰ কিবা এটা হ'লে দৌৰি আহি সুধিব কি হৈছে আপোনাৰ। সফলতাৰ কাহিনী সেইজনেহে লিখিব পাৰে যিয়ে বাৰে বাৰে বিফল হৈও ৰৈ যোৱা নাই। মুৰ্গীৰ কণী ফুটি পোৱালি হ'লেই মুৰ্গী হৈ পৰে, কিন্তু মানুহৰ পেটত থকা সন্তানৰ জন্ম হ'লেই মানুহ নহয়, তাক মানুহ কৰি তুলিব লাগে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।